welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা ইম্পৰ্টেন্ট টপিক হেতু হল টাৰ্গেটিং এণ্ড ইনসাৰ্শন অফ প্ৰটিনছ ইন দা ইআৰ। এটো বস্তু বুজিবলৈ তোমালোকক এটা ব্রিফ আইডিয়া দিব লাগিব যে বস্তুবিলাক নো কেনেকে হৈ আছে, কেনেকে কি হৈ আছে, সেলৰ ভিতৰত কি হৈ আছে, কোড প্ৰটিনছ বনিছে, কেনেকে বস্তুবিলাক প্ৰটিনছ হুমাব লগিয়া হৈছে এন্ডোপ্লাজমিক ৰেটিকুলামত, এই অলপ আইডিয়া দিব লাগিব। সো সোৱা আমি কি পাইছিলো যে এটো হল নিউক্লিয়াস। নিউক্লিয়াসৰ যোনখন আউটাৰ মেমব্ৰেন আছে সেই আউটাৰ মেমব্ৰেনখন কন্টিনিউয়াস হৈ আছে হয়নে, আউটাৰ মেমব্ৰেনখন কন্টিনিউয়াস হৈ আছে আৰু এইখন গুটে ফেলি আছে ইনটু দা সাইটোপ্লাজম আৰু এইখিনি হল এন্ডোপ্লাজমিক ৰেটিকুলাম। এন্ডোপ্লাজমিক ৰেটিকুলাম এটো ফেলি আছে গুটেখন হয়নে, বুজি পালো স্যাৰ। সোৱা এটো নিউক্লিয়াস, এইখিনি হল ইআৰ, এইখিনি ইআৰ, এইখিনি ইআৰ। স্পেসিফিক্যালি মই যদি কথা পাতো এইখিনি মই এতিয়া ৰাফ ইআৰ বনাব গৈছো। ৰাফ ইআৰ বনালে মই কি কৰিব লাগিব, ইয়াত মই রাইবোজোমস বিলা বনাই দিব লাগিব। সো এইবিলাক হল রাইবোজোম। ওকে, দিস আর রাইবোজোমস। সো আমি রাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা পাতি আছো। সো এইবিলাক আর ইয়াৰ রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম। এতিয়া সো ধ্যান দিবা, এতিয়া আমি যেতিয়া প্ৰটিন সিনথেসিস পঢ়ুগে, ইয়াত যেহেতু প্ৰটিনৰ কথা আহিছে আমি জানিব লাগিব যে প্ৰটিন সিনথেসিস নো কেনেকে হয়। এটো ইমান ডিটেইলছত নাযাও, ব্রিফ এটা আইডিয়া দিছো যে প্ৰটিন সিনথেসিস কেনেকে হয় জানেনে। আমাৰ নিউক্লিয়াছৰ পৰা কিছুমান mRNA, নিউক্লিয়াছৰ পৰা mRNA কিছুমান ওলাই যায় থ্ৰু নিউক্লিয়াৰ পোৰ্স। এইবিলাক পোৰ্স পাইছিলো আমি, এই পোৰ্স বিলাকেদি কি হয় আমাৰ mRNA কিছুমান ওলাই যায়। কোলে ওলাই গৈছে, এইখিনি কি বাহিৰৰ এইখিনি এৰিয়া কি, এইখিনি হল সাইটোপ্লাজম হয়নে নহয়, এইখিনি হল সাইটোপ্লাজম। সাইটোপ্লাজমত আমাৰ কিছুমান ফ্ৰী রাইবোজোমো থাকে, এইবিলাক রাইবোজোম হয়নে, এইবিলাক রাইবোজোম, ফ্ৰী রাইবোজোম বিলাক ঘূৰি ফুৰিছে আৰু এই রাইবোজোমত গৈ পেলাই আমাৰ এই mRNA ডাল যে দেখিছা এডাল mRNA হয়নে, দিস ইজ mRNA। সো এই mRNA ডাল গৈ পেলাই এনেকে লাগি যায় রাইবোজোমত, গৈ পেলাই mRNA ডাল লাগি যায় আৰু mRNA ৰ পৰা কি বনে, লাহেকে mRNA ৰ পৰা কি বনে, লাহেকে mRNA ৰ পৰা নতুন নতুন প্ৰটিন বনাই স্টাৰ্ট হয়। সো এডাল হল ফৰ এক্সাম্পল দিস ইজ এ প্ৰটিন দ্যাট ইজ ফৰ্মিং। এডাল কি, এডাল হল প্ৰটিন, নেসেন্ট প্ৰটিন, নতুনকে প্ৰটিন এডাল বনি আছে। সো এই গুটে প্ৰসেসটো mRNA ৰ পৰা প্ৰটিন বনা প্ৰসেসটোক আমি কি বুলি কওঁ, mRNA ৰ পৰা প্ৰটিন বনা প্ৰসেসটোক কওঁ আমি ট্ৰান্সলেশন বুলি, ট্ৰান্সলেশন বুলি। আৰু এই ট্ৰান্সলেশন প্ৰসেস ডিটেইলছত তোমালোকে জেনেটিক্স আৰু মলিকুলাৰ বায়োলজিত ডিসকাস কৰিব লাগিব। নাও এতিয়া যেতিয়া আমাৰ প্ৰটিন এডাল বনি থাকে, ঠিক আছে, ক'ত বনি আছে প্ৰটিনডাল, প্ৰটিনডাল বনি আছে আমাৰ সাইটোপ্লাজম এৰিয়াটোত বনি আছে। ওকে, এই প্ৰটিনডাল যেতিয়া বনি থাকে, এই প্ৰটিনডাল বনি থাকোতে যোনটো প্ৰটিনৰ এন টাৰ্মিনেল এন্ড আছে, এতিয়া আকৌ প্ৰটিনৰ ষ্ট্ৰাকচাৰৰ বিষয়ে জানিব লাগিব। প্ৰটিনৰ যদি ষ্ট্ৰাকচাৰ চোৱা তোমালোকে, মই বায়োমলিকুল যোনটো ইউনিট আছে তোমালোকৰ ইউনিট 1তে বায়োমলিকুল যেতিয়া ডিসকাস কৰিছিলো প্ৰটিনৰ ষ্ট্ৰাকচাৰ, তাত তোমালোকে হয়তো শিকিছিলা যে প্ৰটিনৰ ষ্ট্ৰাকচাৰ এটাত আমি সদায় দুটা এন্ড দেখিবলৈ পাওঁ। এটা হল সি টাৰ্মিনেল এন্ড, সি টাৰ্মিনেল, এটা মাথা হল সি টাৰ্মিনেল আৰু এটা মাথা কি এন টাৰ্মিনেল। ওকে, এন টাৰ্মিনেল এটো বস্তু মই ডিসকাস কৰি থৈছো, হেকান ডিটেইলছত নাযাও। এটা প্ৰটিন এডালৰ মানে এটা সি টাৰ্মিনেল মাথা থাকে, এটা এন টাৰ্মিনেল মাথা থাকে। সো যোনটো এন টাৰ্মিনেল মাথা, ফৰ এক্সাম্পল এটো যেটো এন টাৰ্মিনেল মাথাটো আছে, এই এন টাৰ্মিনেল মাথাত কিছুমান সিগনেল আছে, কিছুমান সিগনেল থাকে। যেতিয়া নতুনকে প্ৰটিনডাল বনি থাকে তেতিয়া এন টাৰ্মিনেল মাথাটোত কিছুমান সিগনেল বনি যায়। ওকে, এই সিগনেলটো কথা হল ইম্পৰ্টেন্ট, এই সিগনেলটো বহুত ইম্পৰ্টেন্ট ফৰ টাৰ্গেটিং এণ্ড ইনসাৰ্শন অফ প্ৰটিনছ ইন দা ইআৰ। আমাৰ সাইটোপ্লাজমত প্ৰটিনছ বিলাক বনি আছে আৰু প্ৰটিনছ বিলাকত কি আছে, এটা ইম্পৰ্টেন্ট সিগনেল আছে যাক কওঁ আমি সিগনেল সিকুৱেন্স বুলি। ঠিক আছে, ফাৰ্স্ট পইণ্টটো ক্লিয়াৰ যে প্ৰটিনডাল নতুনকে বনি থাকোতে এন টাৰ্মিনেল এন্ডত এটা সিগনেল পোৱা যায় প্ৰটিনডালৰ। এই সিগনেলটো কিয় ইমান ইম্পৰ্টেন্ট, বিকজ এই সিগনেলটো চিনি পায় কোনে, সিগনেলটো চিনি পায় কিছুমান সিগনেল ৰিকগনিশন পাৰ্টিকেলে, এসআৰপি। এটো এসআৰপি মানে কি, সিগনেল ৰিকগনিশন পাৰ্টিকেল, সিগনেল ৰিকগনিশন পাৰ্টিকেল। স্যাৰ এইবিলাক সিগনেল ৰিকগনিশন পাৰ্টিকেল বিলাক ক'ত পায়, সিগনেল ৰিকগনিশন পাৰ্টিকেল বিলাক তোমালোকে পাবা সাইটোপ্লাজমতে ঘূৰি ফুৰে। এইবিলাক হল সিগনেল ৰিকগনিশন পাৰ্টিকেল, এইবিলাক ঘূৰি ফুৰিব, বেলেগ বেলেগ সিগনেল ৰিকগনিশন পাৰ্টিকেল বেলেগ বেলেগ প্ৰটিনৰ কাৰণে ঘূৰি ফুৰিব, এসআৰপি এইবিলাক। সো এতিয়া এই সিগনেল ৰিকগনিশন পাৰ্টিকেল বিলাকৰ নিজৰ নিজৰ সিগনেল
আছে যোনে নেকি সিগন্যালটো ধৰিব পাৰে সো এই নতুন প্ৰটিনডালৰ সিগন্যালটো ধৰি লোৱা এইটো SRP এ ধৰিব পাৰিছে এইটো SRP এ ধৰিব তো আহি পেলাই কি কৰিব ই লাগি যাব ইয়াত মজাকে লাগি গল মানে ধৰি ললে সিগন্যালটো এই প্ৰটিনডালৰ সিগন্যালটোক চিনি পাই পেলাই এই প্ৰটিনডালক ধৰি ললে ওকে তো সিগন্যাল ৰিকগনিশ্যন পাৰ্টিকল আৰু আমাৰ নতুনকে বনা প্ৰটিনৰ সিগন্যালটোৰ লগত মিলি গল থাৰ্ড পইণ্টটো যোনটো আমি শিকিব লাগিব এই প্ৰসেসটো থাৰ্ড পইণ্টটো হল SRP receptors ধ্যান দিবা দেই SRP receptors এসে SRP receptors মানে কি signal recognition particle receptors এই receptors বিলাক কোঠা receptors মানে কি জুনে এই signal recognition particle বিলাকক চিনি পায় বুজি পাইছানে signal recognition particle বিলাকক জুনে চিনি পায় এই signal recognition particle receptors বিলাক লাগি থাকে কোড endomembrane systemত ফৰ এক্সাম্পল এই বিলাক হল signal recognition particle কোড লাগি আছে endomembrane endoplasmic reticulumৰ membrane খনত লাগি আছে এখন membrane endoplasmic reticulumৰ membrane কি লাগি আছে signal recognition particle receptors লাগি আছে এতিয়া কি হল এই signal recognition particle টো গৈ প্লাই লাহেকে কোড বাইন্ড হৈ যাব ইয়াত SRP receptors ত লাহেকে বাইন্ড হৈ গল ফৰ এক্সাম্পল এটো গৈ প্লাই ইয়াত বাইন্ড হৈ গল আৰু ই নিজৰ লগতে কি বস্তু টানি আনিছে নিজৰ লগতে টানি আনিছে আমাৰ নতুন প্ৰটিন ডালক yes সো এখিনি মই মুছি দিছো এই বস্তুটো এতিয়া কোলে গুছি গল এই বস্তুটো গুছি গল ইয়ালে কাৰণ ই টানি লৈ গৈছে এতিয়া ওকে সো এই প্ৰটিনটো গৈ পেলাই ইয়াত লাগি গৈছে মানে ই টানি লৈ গল কোলে আমাৰ সিগন্যাল ৰিকগনিশ্যন পাৰ্টিকল ৰিসেপ্টৰটো ওচৰলে লৈ গল আৰু এই প্ৰটিনডাল কিয় লগাব পাৰিছে বিকজ ইয়া সিগন্যাল সিকোয়েন্স ডাল আছে যোনটো নেকি আমাৰ SRP এ সিগন্যাল ৰিকগনিশ্যন পাৰ্টিকল ধৰিব পাৰিছে তিনটা পইণ্ট ক্লিয়াৰ হৈছে নেতিয়া লাগে নতুন প্ৰটিনডাল আছিল N terminal end of signal sequence asla signal sequence to dhoribo parise signal recognition particle চিনি পাইছে signal sequence dal tar logot eta protein dal bind হৈ গল নতুন protein dal বনি আছে আৰু এই signal recognition particle to কোনে চিনি পায় আকৌ signal recognition particle receptors to চিনি পায় এইটো বলা কোড bind হৈ থাকে in the endoplasmic reticulumৰ membrane ত লাগি থাকে হয়নে membrane লাগি থাকে এতিয়া কি হৈছে সোৱা এতিয়া লাহেকে এই receptors এটো যোনটো ৰিসেপ্টৰ আছে ৰিসেপ্টৰটো লাহেকে এই মেমব্ৰেনৰ সাইডে ঘুৰিব পাৰে সাইডে ঘুৰি পৰে এনেকুৱা জায়গা এটা পাবগে যোনটো জায়গাত নেকি তোমাৰ এটা প্ৰটিন থাকে প্ৰটিনটো নাম হল ট্ৰান্সলোকন the fourth point to important এই fourth point to হল ট্ৰান্সলোকনৰ কথা ট্ৰান্সলোকনটো কি বস্তু এটো হল এটা ট্ৰান্সমেমব্ৰেন প্ৰটিন protein আৰু এই ট্ৰান্সমেমব্ৰেন প্ৰটিনটো কোড লাগি থাকে আমাৰ সেই এন্ডোপ্লাজমিক ৰেটিকুলামৰে মেমব্ৰেন খন লাগি থাকে এতিয়া গৈ যেতিয়া এই এৰিয়াটো পাবগে গুটে কমপ্লেক্স গুটে সিস্টেম গুটে বস্তুখিনি যেতিয়া ইয়াত পাবগে ট্ৰান্সলোকনৰ উচৰ পাবগে তেতিয়া কি হ'ব এই যোনডাল প্ৰটিন আছিল এই প্ৰটিনডাল খুমাই যাব না এই প্ৰটিনডাল এই ট্ৰান্সলোকনৰে ভিতৰলে খুমাই যাব বুজি পালা সো বিকজ অফ অল দিস আমাৰ ট্ৰান্সলোকনে কি কৰিব ভিতৰলে এই প্ৰটিনডাল খুমাই দিব কোৰ ভিতৰলে খুমাই দিছে আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলামৰ লিউমেনলে খুমাই দিছে এতিয়া ভিতৰলে খুমাই দিলে এন্ডোপ্লাজমিক ৰেটিকুলামৰ আৰু লাহেকে জুনডাল আমাৰ সিকোয়েন্স আছিল ইয়াত লাগি থাকিছিল না প্ৰটিনডালৰ মাথাত লাগি আছে না এন টাৰ্মিনেল এন্ডৰ এই সিগন্যালডাল কি হল ক্লিভেজ হৈ যায় কাটি পেলাই এটা সিগন্যাল ডালৰ কাম নাই আৰু ভিতৰলে খুমাই গল গুটে সাইটোপ্লাজমৰ প্ৰটিনটো এটা টাৰ্গেট কলে হৈ গল এন্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰলে হৈ গল বুজি পালা এতিয়াটো এতিয়া নেক্সট প্ৰসেসখিনি হ'ব এই প্ৰটিনডাল যোনডাল নতুন প্ৰটিনডাল খুমালে এই প্ৰটিনডালৰ এতিয়া মডিফিকেশন হ'ব সো এই প্ৰটিনডাল যোনডাল খুমালে এতিয়া এই প্ৰটিনডালৰ কি হ'ব মডিফিকেশন হ'ব ভিতৰতে এন্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰতে মডিফিকেশন কি হ'ব পাৰে প্ৰটিনডালৰ গ্লাইকোসাইলেশন হ'ব পাৰে প্ৰটিনডালৰ ডাইসালফাইড লিংক হ'ব পাৰে ইয়াত ডাইসালফাইড বন বনিব আৰু ফাইনালি কি হ'ব এই প্ৰটিনডাল মডিফাই হ'ব ধুনিয়াকে পেকেজ হ'ব আৰু পেকেজ হৈ পেলাই কি হ'ব এই এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা টুপুলা হৈ পেলাই উলাই যাব কোলে ইনটু গোলগি বডিলে আৰু গোলগি বডিত ইয়াত ফাৰ্ডাৰ মডিফিকেশন হ'ব ফাৰ্ডাৰ পেকেজিং হ'ব ফাৰ্ডাৰ সৰ্টিং হৈ পেলাই নিজৰ জায়গালৈ গুচি যাব সো গুটে প্ৰসেসটো বুজি পালা না তোমালোকে গুটে প্ৰসেসটোত আমি কি পাইছো যে একচুয়ালি যোনবিলাক প্ৰটিনস বনে সাইটোপ্লাজমত হেবিলা প্ৰটিনস কেনে
এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰলৈ সোমায় চাৰিটা পইণ্ট সামাৰাইজ যদি কৰোঁ প্ৰথম পইণ্টটো সিগনেল সিকুৱেন্সডাল ইম্পৰ্টেণ্ট যোনডাল সিকুৱেন্স কোনে চিনি পায় সিগনেল ৰিকগনিশ্যন পাৰ্টিকল বিলাকে চিনি পায় সিগনেল ৰিকগনিশ্যন পাৰ্টিকল সিকুৱেন্স লাগি গ'ল এই সিগনেল ৰিকগনিশ্যন পাৰ্টিকলটোক আকৌ কোনে চিনি পায় সিগনেল ৰিকগনিশ্যন পাৰ্টিকল ৰিসেপ্টৰ্ছ বিলাক ক'ত লাগি থাকে এণ্ডোপ্লাজমিক ৰেটিকুলামৰ মেমব্ৰেনত লাগি থাকে আৰু এই গোটেই বস্তুখিনি গৈ পেলাই ৰিসেপ্টৰ্ছৰ লগত বাইণ্ড হয় ৰিসেপ্টৰ বাইণ্ড হয় আৰু বাইণ্ড হোৱাৰ লগে লগে কি কয় এই ৰিসেপ্টৰ্ছটোৱে আকৌ ক'লে নিবগে গোটেইখিনি বস্তুক ট্ৰান্সলোকন প্ৰটিনটোৰ ওচৰলৈ নিব কাৰণ ট্ৰান্সলোকনটো দিহে বস্তুখিনি সোমাব পাৰিব ট্ৰান্সলোকনটো এটা ট্ৰান্সমেমব্ৰেন প্ৰটিন হয় এণ্ডোপ্লাজমিক ৰেটিকুলামত লাগি থকা সো তাত সোমাই দি পেলাই আমাৰ ফাইনেলি প্ৰটিনটো টাৰ্গেট কৰি দিব ইনচাৰ্ট কৰি দিব ইনটু ER এই গোটেই বস্তুখিনি মই ইয়াত তোমালোকক দি থৈছো সো প্ৰথমটো হ'ল সিগনেল সিকুৱেন্স ইম্পৰ্টেন্ট SRP ৰিকগনিশ্যন ইম্পৰ্টেন্ট SRP ৰিসেপ্টৰ্ছ ইম্পৰ্টেন্ট ট্ৰান্সলোকেশ্যন চেনেলটো ইম্পৰ্টেন্ট তাৰপিছত ফাইনেলি ক্লিভেজ হৈ যায় মই কৈছো ক্লিভেজ হৈ যায় যোনটো সিগনেল সিকুৱেন্স এতিয়া কাম নাই সিগনেল সোমাই গ'ল যেতিয়া প্ৰটিনটো এতিয়া সিগনেলৰ কাম নাই একো সো সিগনেলডাল ক্লিপ কৰি দিব কাটি পেলাই দিব আৰু ফাইনেলি প্ৰটিনছবিলাক ফল্ডিং হ'ব মডিফিকেশ্যন হ'ব ইনসাইড দ্য এণ্ডোপ্লাজমিক ৰেটিকুলাম তাৰপিছত আমি দেখিম এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰত হ'ব বেলেগ বেলেগ টাইপৰ প্ৰটিন ফল্ডিং আৰু প্ৰসেসিং যোনখিনি তোমালোকক ইয়াত দেখুৱা আছে তো কেনেকৈ ফল্ডিং হয় কিছুমান চেপেৰন প্ৰটিনছ থাকে ইম্পৰ্টেন্ট এটো মন ৰাখিবা ভেৰি ইম্পৰ্টেন্ট MCQ চেপেৰন প্ৰটিনছ বিলাকে কি কৰে যেনেকৈ BIP এহেতে প্ৰটিন ফল্ডিংত হেল্প কৰে তাৰপিছত তাত ডাইসালফাইড বন ফৰ্মেশন হ'ব মই অলৰেডি কৈছো ডাইসালফাইড বন বহুতো প্ৰটিনত ডাইসালফাইড বন ফৰ্মেশন কোনে কৰে protein disulfide isomerase এটো হেল্প কৰে বন ফৰ্মেশনত হোৱাত তাৰপিছত গ্লাইকোসাইলেশন হ'ব পাৰে গ্লাইকোসাইলেশন মানে কি কাৰ্বোহাইড্ৰেট বা গ্লুকোজ এবিলাক বেলেগ বেলেগ গ্ৰুপছ কাৰ্বোহাইড্ৰেটৰ গ্ৰুপ এটেচ হোৱাটো গ্লাইকোসাইলেশন বুলি কয় এবিলাক কি হৈ আছে এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰত প্ৰটিনটোৰ মডিফিকেশ্যন হৈ আছে ফাইনেলি সেই প্ৰটিনটোৰ কোৱালিটি কন্ট্ৰোল চেক কৰা হ'ব যে কিছুমান বেয়া যদি প্ৰটিন আছে সেই বেয়া প্ৰটিনবিলাক এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰতে কিছুমান ডিগ্ৰেড হৈ যায় যাক আমি কওঁ ERAD এণ্ডোপ্লাজমিক ৰেটিকুলাম এছ'চিয়েটেড ডিগ্ৰেডেশ্যন বেয়া প্ৰটিনছ বিলাক যোনবিলাক মিসফোল্ড হৈছে বেয়া প্ৰটিনছ ফল্টি প্ৰটিনছ হেবিলাক এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰতে ডিগ্ৰেড হৈ যাব পাৰে ম্যাক্সিমাম কিন্তু এনেকুৱাও কিছুমান ফল্ড প্ৰটিন আছে যোনবিলাক নেকি এণ্ডোপ্লাজমিক ৰেটিকুলামে ডিগ্ৰেড কৰিব নোৱাৰে সেইবিলাক কি হয় লাইসোজোমলৈ সোমাই যায়গে ডাইৰেক্ট বা চেপেৰন প্ৰটিনছ বেলেগ কিছুমান ইউবিকুইটিনেশ্যন হয় যোনবিলাক সাইটোপ্লাজমত হয় সেইবিলাক ইমান ডিটেইলছ নালাগে এতিয়া পিছত জানিবা তোমালোকে নেক্সট ফাইনালি ট্ৰান্সপোৰ্ট হ'ব পাৰে কোৱালিটি কন্ট্ৰোল চেক হোৱাৰ পিছত এণ্ডোপ্লাজমিক ৰেটিকুলামৰ সেই ভিতৰৰ প্ৰটিনটো কোৱালিটি কন্ট্ৰোল চেক হোৱাৰ পিছত সেইবিলাক ফাইনালি ট্ৰান্সপোৰ্ট হৈ যায় properly folded and processed proteins are packed into vesicles for transport to Golgi apparatus eta Golgi apparatus goi pela finally aru processing hobo aru Golgi apparatus decide koribo je ei protein to আমি মই কোলে পঠিয়াম সেল মেমব্ৰেনে পঠিয়াম নে সেলৰ ভিতৰতে এনজাইমছ বনাই পঠিয়াই দিম সেলৰ ভিতৰতে কাম কৰি থাকিব নে এই সেলটো যাব সেলৰ বাহিৰলে এক্সক্ৰিট কৰি পেলাই সেলৰ বাহিৰত কিবা কামত লাগিব সো ফাইনালি Golgi apparatusত হেতু ডিসাইড হ'ব প্ৰটিন সৰ্টিং হ'ব প্ৰটিনৰ ফাৰ্দাৰ মডিফিকেশ্যন হ'ব প্ৰটিনৰ ফাৰ্দাৰ ম্যাচুৰেশ্যন হ'ব আৰু বস্তুবিলাক তেনেকৈ আগবাঢ়িব সো দিস ওয়াজ অল এবাউট your rough endoplasmic reticulum and protein targeting and insertion in ER okay thank you so much মই ভাবিছো ভিডিওটো ভালে লাগিলে যদি অলপ কমপ্লেক্স বস্তু আছিল আই হোপ মই তোমালোকক অলপ ইজি কৰিবলৈ পাৰিছো বস্তুখিনি আৰু যদি পাৰিছো প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব মোক কমেন্ট এটা দিবা কিন্তু বুজি পালান নাই okay meet you in the next class bye bye